গাইজ স্বাগতম জনালো এয়াৰ ব্লগছৰ নতুন এটা ভিডিঅ'লৈ। আজি গাইজ যাই আছো নলবাৰী টাউনত। আমি নলবাৰী টাউনত যাই আছো অডি ভাড়া কৰি লৈ। আমাৰ অডি ড্ৰাইভাৰ আছে এইফালে। তো আমি গোটেইকেইটাই আজি নলবাৰী টাউনত যাই আছো। এই মিস্ত্ৰীদা আছে। তো নলবাৰী টাউনত কিহৰ কাৰণে যাই আছো গম পাইছে নাই গাইজ? আজি মানে কি মোৰ ৰুমটো আজি মানে কি অলপ এক্সট্ৰা লুকছ কৰিম, মানে এক্সট্ৰা লুকছ কৰাৰ কাৰণে নলবাৰীত যাই আছো ইয়াৰ মাল আনাৰ কাৰণে। মানে কি গম পাইছে না যায় ই বোলে কিবা এক্সট্ৰিম লেভেলত বোলে মানে ৰুমটো বনাই দিব, মানে ফল চিলিং দি পেলাই বনাই দিব। আজি ৰুমত ফল চিলিং লগাম গাইজ। ফল চিলিং লগাৰ কাৰণে মাল আনিব গৈ আছো নলবাৰীলৈ। তো ফল চিলিং লগাই কেনেকুৱা ডিজাইনত লগাওঁ আৰু কেনেকুৱা হয় আপোনালোকক দেখুৱাই আছো, আৰু খৰচ হয় কিমান পৰে চব আপোনালোকক কৈ আছো। তো আমি যাই আছো এতিয়া বৰ্তমান নলবাৰীত। আমি এতিয়া বৰ্তমান অডিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ। তো যাই আছো অডি দি নলবাৰীত। আমি দেখুৱাইছোঁ, বাকী সকলো দেখুৱাম আপোনালোকক। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, আৰু চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি ল'ব। তো বলক ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো গাইজ আহি পাইছোঁ আমি দোকান। বৰ্তমান আমি দোকানৰ সন্মুখত আছোঁ। এয়া চাওক আমি দোকান পাইছোঁ। আহি পেলাই এতিয়া বস্তুখিনি লৈ লওঁ, আৰু হিচাপ কৰি লৈ বস্তুখিনি লৈ দেখাই আছোঁ। তো আমাৰ হিচাপ কৰা হ'ল। আমি মাল চাল গোটেই ল'লোঁ। আমাৰ মাল এয়া লোডিং হ'ল, গাড়ীত মাল লোডিং কৰি আছে। লোডিঙো কৰা হৈছে মোটামুটি। এতিয়া আমি যাম, আমাৰ হিচাপ কৰা হৈছে। আপোনালোকক ইয়াৰ এড্ৰেছটো দি আছোঁ, যোনখন দোকানৰ পৰা আমি মালটো লৈছোঁ। মানে বহুত কম দামৰ পৰা আপোনালোকে যদি ঘৰত ফল চিলিং কৰিম বুলি ভাবি আছে তেনেহ'লে ইয়াৰ পৰা মালটো লৈ যাব পাৰে। ধুনীয়া ৰেট এটাত পাব আপোনালোকে ইয়াৰ পৰা মালটো। তো ইয়াৰ এড্ৰেছটো প্ৰপাৰ এড্ৰেছটো দহটা কৈ আছে, মই দহটা সুধি আছোঁ, দহটা ক'ব ইয়াৰ প্ৰপাৰ এড্ৰেছটো। দহ তোমাৰ দোকানখনৰ প্ৰপাৰ এড্ৰেছটো কৈ দিয়া কাষ্টমাৰক অলপ। মোৰ দোকানখনৰ হৈছে আপোনাৰ হাজাৰ গছৰ তল বুলি কয়। অঁ, আমাৰ সৰ্থেবাৰী ৰোড, নলবাৰী সৰ্থেবাৰী ৰোড, হাজাৰা গছৰ তল, মানে নলবাৰী টাউন নাপাওঁতে নাপাওঁতে অঁ। তো শুনিছে আপোনালোকে, হাজাৰা গছৰ তল, মানে আগতে যিটো আৰ্মিৰ কেম্প আছিল, আৰ্মিৰ কেম্পটো নাপাওঁতে যিখিনি গছৰ তল বুলি কয়, এইখিনি আপোনালোকে গমেই পাব। ৰাস্তাৰ কাষতে আছে ফল চিলিঙৰ দোকানখন। আৰু দহটাৰ নম্বৰটো দি দিম মই ডিছক্ৰিপশ্যনত, আপোনালোকে চালে ডিছক্ৰিপশ্যনত নম্বৰটো পাব। দহটাৰ দোকানখন আপোনালোকক অলপ দেখাই দি আছোঁ। বহুত মাল আছে, এটা হ'লচেল দোকান হয়। তো আপোনালোকক দেখাই দি আছোঁ, আৰু ভিতৰত আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে চক, এইফালে দেখাই দিছোঁ। এইফালে দহটা মালটো আমাৰ উঠাই আছে। দহ তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ সন্দেলিত। তোমাৰ? তো ইয়াতে থাকে। আপোনালোকে আহিলে ইয়াতে ইহঁতক পাব। তো আপোনালোকক দেখাই আছোঁ। এয়া চক মানে দেখিছে পূৰা একদম গুদান লগ কৰা আছে। আৰু পিছফালেও এটা গুদান আছে। আপোনালোকৰ পিছফালে গুদানত নিয়া নাই। আপোনালোকে যি বিচাৰে ফল চিলিঙৰ বস্তু, এভৰিথিং বস্তু ইয়াতে পাব। আপোনালোকে আহিব, ফল চিলিঙৰ বস্তু লাগিলে আপোনালোকে ইয়াতে আহি আপোনালোকে ল'ব পাৰিব, আৰু ৰেটটো আপোনালোকক চাই দিব। আপোনালোকে যদি ইয়াতে আহি যদি মোৰ ভিডিঅ' চাই পেলাই আহা বুলি কয় ইয়াতে দাদাৰ ওচৰত, তেনেহ'লে দাদা ডিছকাউণ্ট কৰি দিবনে নাই? ডিছকাউণ্ট মানে আমাৰ টোটেলি হ'লচেল হয়। টোটেলি হ'লচেল। তো আপোনালোকে হ'লচেলতে পাব ইয়াতে ৰেটটো। আপোনালোকৰ আল্টিমেটলি ডিছকাউণ্ট হৈয়ে আছে। বেলেগ দোকানত কিনাতকৈ আপোনালোকে ইয়াতে আহিলে ডিছকাউণ্টতে পাব, হ'লচেল ৰেটত পাব। তো আপুনি চিন্তা কৰিব লগা একো বিষয় নাই। ইয়াতে যদি তথাপিও আপুনি যদি আহি ইয়াতে মোৰ ভিডিঅ' চাই পেলাই আহা বুলি কয় ইয়াতে, তেনেহ'লে আপোনালোকক কিবা এটা হ'লেও ডিছকাউণ্ট কৰি দিবনে? অঁ, ঠিক আছে, চাই দিব। দেখুৱাই আছোঁ এতিয়া। আমি সকলো দেখুৱাম। আমি মালটো লোড কৰি লৈ এতিয়া ঘৰত যাই আছোঁ। আপোনালোকক আৰম্ভণিৰ পৰাই দেখাম কেনেকৈ কৰে ফল চিলিঙৰ কাম। আপুনি নিজে ঘৰতে কৰিব পাৰিব। সেই হিচাপত আপোনালোকক দেখুৱাই থাকিম। তো বলক আমি যাওঁ এতিয়া ঘৰত। তো গাইজ আহি পালোঁ, আমি মাল চাল লৈ ঘৰ পালোঁ। আহি সেয়া মাল চাল আমাৰ আনলোড হৈ আছে। তো আপোনালোকক দেখুৱাই দিছোঁ। এয়া বৰ্ড দেখা পাইছে। এইটো বৰ্ড বহুত টান ৰে, বৰ্ডটো একদম মজা। তো বৰ্ডটোত নমাই আছোঁ আমি এতিয়া। বৰ্ডটোত নমাই মানে আমি আমাৰ টিকলি ইয়াতে আছে। হাই। তো বৰ্ডটোত নমাই হোৱাৰ পিছত আপোনালোকক দেখুৱাই দিম চব বনোৱা কি চিষ্টেমত বনায়। আৰু এতিয়া আছে বৰ্ডৰ নামটো আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, জিপ্ৰক, এইটো জিবৰ্ড প্লেইনৰ 1.5 এইটো নাম হয়। এইটো ব্ৰেণ্ডৰ বৰ্ডটো বহুত বঢ়িয়া হয়। আপোনালোকে যদি লগাব খোজে তেনেহ'লে এইটো ব্ৰেণ্ডৰ বৰ্ডে লগাব। বৰ্ডটো বহুত হাৰ্ড হয়, বহুত মজা হয়। মালবিলাক আনলোডিং কৰি আমি ইয়াতে জমা কৰি ৰাখিছোঁ। এতিয়া ইয়াতে থৈ দিছোঁ চব মাল চালগিলা থৈ দিলোঁ। তাৰমানে মিস্ত্ৰী আমাৰ কাম কৰিব আহিব আৰু 3-4 দিনমান পিছত। সিহঁতৰ বোলে বেলেগত কাম আছে। মিস্ত্ৰীৰ কামটো গমেই পায় না,
সিহঁতে একদিনতে এটা কাম কৰিব নোৱাৰে, বহুত কাম ৰাখি থৈ থাকে, গতিকে সিহঁতে আহোঁতে বোলে 2-3 দিন দেৰি হ'ব। তো আপোনালোকক মাল আনাৰ পৰা মাল আনলোডিং কৰাকলৈকে এই ভিডিঅ'টো দিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম পূৰা ফল চিলিং কি চিষ্টেমত বনায়, কেনেকুৱাকৈ বনায়। তো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাম কি চিষ্টেমত ফল চিলিং বনায় আৰু কি কি লাগে আৰু কেনে ধৰণত বনায় সকলো দেখাম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট ভিডিঅ'টো যাতে আপোনালোকে অতি সহজে চাব পাৰে তাৰ কাৰণে বেল আইকনটো দবাই ৰাখিব, তেতিয়াহে আপোনালোকৰ ওচৰত অতি সহজে নটিফিকেশ্যনটো যাব। নটিফিকেশ্যন যোৱাৰ লগে লগে আপোনালোকে গম পাব নেক্সট ভিডিঅ'টো আহিছে বুলি। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। অপেক্ষা কৰক নেক্সট ভিডিঅ'ৰ কাৰণে। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।